নমস্কাৰ, মই ডাক্তৰ দীপজ্যোতি দেউৰী বৰ্তমান ধুবুৰীত কৰ্মৰত। মই আপোনালোকক আজি এলাৰ্জিৰ বিষয়ে দুআষাৰমান ক'বলৈ ওলাইছোঁ। এলাৰ্জি বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে। এলাৰ্জি হৈছে বুলিয়ে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ আপোনালোকে কোনো চিকিৎসা নল'ব। সেইকাৰণে আপোনালোকে সদায় চিকিৎসকৰ পৰামৰ্শ লৈহে যিকোনো ঔষধ খাব। যেনেধৰণে এলাৰ্জি বিভিন্ন ধৰণৰ হ'ব পাৰে, যেনেকৈ কিছুমানৰ ধূলিৰ প্ৰতি এলাৰ্জি, কিছুমানৰ কাপোৰত থকা বীজাণু হওক, তেনেকুৱা ধৰণৰ বিশেষ বেলেগ আপোনাৰ এলাৰ্জি হ'ব পৰা এলাৰ্জেন্স থাকে, বা কিছুমানৰ ফুলৰ পলেন্স, তেনেকুৱা ধৰণৰ কিছুমান এলাৰ্জি কৰিব পৰা কিছুমান বস্তু আছে, যাৰ কাৰণে স্পেচিফিক টেষ্ট কিছুমান আছে। সেই টেষ্টৰ জৰিয়তে আপোনালোকে গম পাব কেনেকুৱা ধৰণৰ এলাৰ্জি আছে আৰু তাৰ কাৰণে কেনেকুৱা ধৰণৰ চিকিৎসাৰ প্ৰয়োজন। সেইকাৰণে সদায় চিকিৎসকৰ পৰামৰ্শ লোৱাটো আৱশ্যকীয়। ধন্যবাদ।